প্ৰকল্প আৰম্ভ নহওঁতে এতিয়া একাংশই চাকৰি দিয়াৰ নামত কৰিছে ধন সংগ্ৰহ। জাগিৰোডত নিৰ্মীয়মান টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত গা কৰি উঠিছে এটা বৃহৎ চক্ৰ। নগাঁও আৰু মৰিগাঁও জিলা সামৰি চাকৰিৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে এই চক্ৰটোৰ বিৰুদ্ধে। হোৱাটছএপত গ্ৰুপ খুলি নিবনুৱা যুৱক যুৱতীসকলক টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত লোভনীয় চাকৰি দিয়াৰ নামত অপপ্ৰচাৰ চলাই লুটিছে লাখ লাখ টকা। এটা চাকৰি দিয়াৰ নামত লক্ষাধিক ধন সংগ্ৰহৰ জাল পেলাইছে প্ৰবঞ্চকৰ দলটোৱে। প্ৰায় 200 গৰাকী নিবনুৱা যুৱক যুৱতীৰ পৰা চক্ৰটোৱে প্ৰবঞ্চনাৰে লুটিছে বৃহৎ পৰিমাণৰ ধন। এই চক্ৰটোৰ নেতৃত্বত এগৰাকী অধ্যাপক। নগাঁও জিলাৰ কাৱৈমাৰী চাইকুল ইছলাম নামৰ অৰ্থনীতি বিভাগৰ অধ্যাপক গৰাকীৰ একাউণ্টত জমা হৈছে বৃহৎ ধনৰাশি। ইয়াৰ উপৰি জাগিৰোডৰ নেলিৰ তাৰিকুল্লাহ আহমেদ নামৰ প্ৰবঞ্চকটোৱে নিজকে টাটাৰ অভিযন্তা বুলি চিনাকি দি চলাই গৈছে চাকৰি দিয়াৰ নামত ভুৱা নাটক। ইয়াৰ সৈতে জড়িত আছিল ৰূপহীহাটৰ তুফেইল আহমেদ আৰু চাকিল জুনাইদ নামৰ দুই প্ৰবঞ্চক। এক অভিযোগৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে অধ্যাপক চাইকুল ইছলাম, তুফেইল আহমেদ আৰু চাকিলক গ্ৰেপ্তাৰ কৰে। লগতে শ্বিলঙৰ ডাউকিত আত্মগোপন কৰি থকা মাষ্টাৰ মাইণ্ড নেলিৰ তাৰিকুল্লাহ আহমেদ জাগিৰোড আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে। প্ৰবঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিভিন্ন বিভাগৰ ভুৱা নিযুক্তি পত্ৰ, সাক্ষাৎকাৰ পত্ৰ আৰু বহু ভুৱা নথি পত্ৰ। টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চাকৰি দিয়াৰ নামত এনে প্ৰবঞ্চনাৰ জালত ভৰি নিদিবলৈ সকলোকে আহ্বান জনাইছে আৰক্ষী প্ৰশাসনে। যোৱা 3 জুন তাৰিখে আমি টাটা ছেমিকণ্ডাক্টৰ জাগিৰোড তেওঁলোকৰ অথৰিটিৰ পৰা এটা অভিযোগ পাওঁ যে কোনোবা দুষ্ট চক্ৰই টাটাত চাকৰি দিয়াৰ নামত, এটা ছিকিউৰিটি গাৰ্ড, ছাৰ্ভিচ ছুপাৰভাইজাৰ তেনেকুৱা চাকৰি দিয়াৰ নামত এটা দুষ্ট চক্ৰই প্ৰচাৰ কৰি লগতে নগাঁও আৰু মৰিগাঁও এলেকাত বহুল ধৰণে প্ৰচাৰ কৰি নিবনুৱাসকলৰ পৰা ধন আত্মসাৎ কৰি আছে বুলি আমি এটা কমপ্লেইন পাওঁ। আৰু এই সংক্ৰান্তত আমি এটা কেছ ৰেজিষ্টাৰ কৰোঁ। কেছ ৰেজিষ্টাৰ কৰি আমি তদন্তত নামো আৰু তদন্ত কৰি ক্ৰমে আমি গম পাওঁ যে নগাঁও অঞ্চলত, নগাঁও জিলাত এটা হোৱাটছআপ গ্ৰুপ চলি আছে এই সংক্ৰান্তত। এই হোৱাটছআপ গ্ৰুপটোত প্ৰায় 200 ল'ৰা ছোৱালী ভৰ্তি হৈ আছে আৰু তাতে মেইন এডমিনজন আছিলে আপোনাৰ চাইকুল ইছলাম, তেখেত কাৱৈমাৰীৰ হয় আৰু তেখেত এজন প্ৰফেচাৰ হয়। আৰু তেওঁৰ লগত এজন আছিলে তাৰিকুল্লাহ আহমেদ, তেখেতৰ ঘৰ নেলি। আৰু এই গোটেই স্কিমটোত তাৰিকুল্লাই নিজকে এজন ইঞ্জিনিয়াৰ, টাটাৰ ইঞ্জিনিয়াৰ বুলি নিজকে চিনাকি দি প্ৰফেচাৰজনৰ থ্ৰুদি আপোনাৰ অৰ্থ সংগ্ৰহ কৰি বহুল ধৰণে নিবনুৱাৰ পৰা তেওঁলোকে আত্মসাৎ কৰিছে বুলি আমি খবৰ পাইছোঁ তদন্তক্ৰমে। আৰু তেওঁলোকক আমি যেতিয়া আজি এপ্ৰিহেণ্ড কৰিছোঁ তেওঁলোকক, আৰু কৰাৰ পিছত তেওঁলোকৰ পৰা এই গোটেই তথ্যখিনি আমি উদ্ধাৰ কৰিছোঁ। আমি যিখিনি তেওঁলোকে ভুৱা এপইণ্টমেণ্ট লেটাৰ, ভুৱা ইণ্টাৰভিউ লেটাৰ বনাইছিলে সেইবিলাক তেওঁলোকৰ লেপটপত পাইছোঁ, সেইবিলাক আমি চিজ কৰিছোঁ। আৰু লগতে তুফাইল আহমেদ, তেখেত ৰূপহীহাট, আৰু চাকিল জুনেইদ ৰূপহীহাটৰ আৰু 2জন, টোটেল আমি 4জন মানুহক এই সংক্ৰান্তত এৰেষ্ট কৰিছোঁ আৰু তদন্ত চলি আছে। কিন্তু আমি ইয়াৰ যোগেদি আমি ৰাইজক এটা আহ্বান জনাব বিচাৰোঁ, বিশেষকৈ মৰিগাঁও আৰু নগাঁও অঞ্চলৰ ৰাইজক, আমাৰ যিসকল শিক্ষাৰ্থীও আছে তেওঁলোককো জনাব বিচাৰিছে যে টাটা ছেমিকণ্ডাক্টৰ ফালৰ পৰা কোনো ধৰণৰ চাকৰি সংক্ৰান্তত এডভাৰটাইজমেণ্ট কৰা হোৱা নাই, বা তেনেকুৱা থাকিলে এইটো অফিচিয়েলিহে যাব। কোনোবা দুষ্ট চক্ৰই যদি আপোনালোকৰ যদি মোবাইল যোগেদি বা হোৱাটছআপ যোগেদি বা কোনোবা চিনাকি মানে টাটাত কাম ওলাইছে, চাকৰি ওলাইছে, দিব পাৰিম বুলি কয়, তেনেকুৱা ভুৱা অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব। তেনেকুৱা ধৰণৰ অফিচিয়েল কোনো তেনেকুৱা ধৰণৰ এনাউন্সমেণ্ট নাই, আপোনালোকে ভুল চক্ৰত নাযাব, তাকে আমি আহ্বান জনাব বিচাৰিছোঁ। আমাৰ তদন্ত চলি আছে। তেওঁলোকে প্ৰায় 5,000 প্ৰত্যেকজন তেওঁলোকে মানে কেণ্ডিডেটৰ পৰা 5,000ৰ পৰা প্ৰায় 1 লাখ পৰ্যন্ত তেওঁলোকে কালেকশ্যন কৰিছে বুলি আমি তদন্তক্ৰমে পাইছোঁ। আৰু পষ্টবিলাক যেনেকৈ ছিকিউৰিটি গাৰ্ড, ছাৰ্ভিচ ছুপাৰভাইজাৰ, তাৰপিছত কিবা জুনিয়ৰ ইনস্পেক্টৰ, একাউণ্টেণ্ট, তেনেধৰণে। চ' আমি পুনৰবাৰ আহ্বান জনাওঁ যে এই ভুৱা চক্ৰত যাতে কোনো ভৰি নেপেলায়। মৰিগাঁৱৰ পৰা পিংকু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।